নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 13 আগষ্ট। অৰুণোদয় আঁচনিৰ সকলো একাউণ্টত পুনৰ অৰুণোদয় আঁচনিৰ টকা সোমাই দিয়া হ'ব। যদি আপুনি অৰুণোদয় আঁচনিৰ টকা পোৱা নাই তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। যিসকল হিতাধিকাৰী চৰকাৰী ঘৰ পোৱা নাই সেইসকল হিতাধিকাৰীৰ একাউণ্টত 3টা কিস্তিত চৰকাৰী ঘৰৰ টকা ৰিলিজ কৰা হ'ব। যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে ভাল খবৰ আহি পৰিছে। ৰেচন কাৰ্ড থাকিলে এই 3টা কাম কৰক, নহ'লে অহা মাহত ৰেচনৰ সামগ্ৰীৰ পৰা বঞ্চিত হ'ব আপুনি। আত্মগোপন প্ৰতিজন মহিলাৰ বেংক একাউণ্টত 25,000 টকা সোমাই দিয়া হ'ব। যদি আপুনি 10,000 টকাৰ চেক পাইছে ভাল খবৰ, কোনে 25,000 টকা লাভ কৰিব মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰাৰ সৈতে আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় 3.0 হিতাধিকাৰীৰ বাবে অতি গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি? তালিকাত নাম থকা সত্ত্বেও আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা পোৱা আপুনি নাই নেকি? তেন্তে আপোনাৰ বাবে ভাল খবৰ। সকলোৰে বেংক একাউণ্টত পুনৰ অৰুণোদয় আঁচনিৰ টকা ৰিলিজ কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 1,100 টকা আৰু 2,500 টকা প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এতিয়া কৰক এই 3টা গুৰুত্বপূৰ্ণ কাম, অন্যথা বঞ্চিত হ'ব অৰুণোদয় 3.0 ধন লাভৰ পৰা। আঁচনিৰ ধন লাভ কৰিবলৈ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড সংযোগ কৰাটো বাধ্যতামূলক। অৰুণোদয় আঁচনিৰ টকা পাবলৈ এতিয়াৰ পৰা আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্টৰ লিংক হৈ থাকিব লাগিব। কেৱল আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্ট লিংক থাকিলেই নহ'ব, আপোনাৰ ডিবিটি লিংক হৈ আছে নে নাই সেয়া আপুনি চেক কৰিব লাগিব। চৰকাৰে চৰকাৰী আঁচনিৰ টকা ডিবিটিৰ জৰিয়তে প্ৰদান কৰে। সেয়েহে যোৱা মাহতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 1 আগষ্টৰ পূৰ্বে প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক ডিবিটি লিংক কৰিবলৈ লগতে আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্ট লিংক কৰিবলৈ আহ্বান জনাইছিল। যিসকলে কৰিছে সেইসকলৰ একাউণ্টত পোনে টকাটো সোমাইছে। অৰুণোদয়ৰ ধন বিতৰণত আধাৰ ভিত্তিক ব্যৱস্থা বাধ্যতামূলক কৰিছে চৰকাৰৰ ফালৰ পৰা। বহু হিতাধিকাৰীৰ বেংক একাউণ্টৰ সৈতে এতিয়া সংযোগ হোৱা নাই আধাৰ কাৰ্ড, আৰু আধাৰ সংযোগ নকৰিলে ভৱিষ্যতে আঁচনিৰ ধনৰ পৰা বঞ্চিত হ'ব পাৰে আপুনি। সেয়েহে আপুনি আজি কৰি লওক আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্ট লিংক। সংযোগ প্ৰক্ৰিয়াত সমস্যা হ'লে পৌৰসভা বা বিডিঅ'ৰ কাৰ্যালয়ত যোগাযোগৰ বাবে সুবিধা কৰি দিয়া হৈছে। অৰুণোদয়ৰ ধন নিৰ্বিচ্ছিন্নভাৱে পাবলৈ নিৰ্ধাৰিত সময়ত প্ৰক্ৰিয়া শেষ কৰাৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি? যদি আপুনি আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্ট লিংক কৰা নাই আৰু ডিবিটি লিংক কৰা নাই, আপুনি এই মাহৰ ভিতৰতে কৰি লৈ লওক। অহা মাহত পুনৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 1,250 টকা প্ৰদান কৰিব অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত, নহ'লে কিন্তু এই টকা আপুনি নাপাব। বহুতে কমেণ্ট কৰিছে এই মাহৰ টকাটো অহা মাহতে পাম নেকি? হয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মাহৰ টকাটো অহা মাহত যদি আপুনি ডিবিটি লিংক কৰে তেনে ক্ষেত্ৰত সোমাব পাৰে, কিন্তু কনফাৰ্ম নহয়। যদি সোমাই নিশ্চয় সম্পূৰ্ণকৈ জনাই দিম। যদি কিবা আপডেট আহে আজিৰ ভিতৰত যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। চৰকাৰী পক্ষীকৰণৰ পৰা মহিলা সবলীকৰণক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 7টাকৈ ডাঙৰ ঘোষণা। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গৈছে ভাল খবৰ। নতুনকৈ 15 লাখ লোকে লাভ কৰিব চৰকাৰী পক্ষীকৰ। যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে আপোনাৰ বাবে ভাল খবৰ। 3টা কিস্তিত প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত চৰকাৰী ঘৰৰ টকা ৰিলিজ কৰা হ'ব। যিসকল হিতাধিকাৰী চৰকাৰী ঘৰৰ প্ৰথম কিস্তি টকা লাভ কৰিছে কমেণ্ট কৰি জনাই দিব। তালিকাত নাম থকা সত্ত্বেও আপুনি চৰকাৰী ঘৰ পোৱা নাই নেকি? তেনে ক্ষেত্ৰত আপুনি কি কৰিব এটা কমেণ্ট কৰি দিয়ক। নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম। যিসকল হিতাধিকাৰীয়ে চৰকাৰী ঘৰৰ বাবে জিঅ'ৰিং কৰিছে সেইসকল হিতাধিকাৰীৰ একাউণ্টত অতি শীঘ্ৰে চৰকাৰী ঘৰৰ প্ৰথম কিস্তি টকা ৰিলিজ কৰিব। বেদখলকাৰীৰ কবলত থকা প্ৰতিঘা ভূমিত চলিব উচ্ছেদ অভিযান। শীঘ্ৰে 5 লাখ বিঘা ভূমি কৰা হ'ব বেদখলমুক্ত। এটাকৈ বাংলাদেশী চিনাক্ত কৰি কৰা হ'ব বিতৰণ। চাহ শ্ৰমিকৰ মজুৰি 500 টকালৈ বৃদ্ধি কৰাৰ লক্ষ্য। কৃষকসকলৰ বাবে চিন্তা চৰ্চা কৰিছে চৰকাৰে। হয়, কৃষকসকলৰ বাবে ভাল খবৰ। কৃষকৰ টকা বৃদ্ধি কৰাৰ সম্ভাৱনা। নাৰী সবলীকৰণক লৈও কাম কৰিব নতুন চৰকাৰে। মহিলা উদ্যমিতা আঁচনি অৰুণোদয়ৰ ধনক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। যদি আপুনি মহিলা উদ্যমিতা আঁচনিৰ 10,000 টকাৰ চেক পাইছিলে তেনে ক্ষেত্ৰত অতি শীঘ্ৰে এতিয়া 25,000 টকা সোমাই দিব মহিলাসকলৰ একাউণ্টত। কিন্তু
যিসকলে 10,000 টকাৰ চেক পাইছে সকলোৱে কিন্তু 25,000 টকা নোসোমাই চৰকাৰে বাছনি কৰিব। কোনে যোগ্য সেইসকল মহিলাক 25,000 টকা সোমাই দিব। অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ চিন্তা চৰ্চা কৰিব কেতিয়া অৰুণোদয় আঁচনিৰ টকা বৃদ্ধি কৰা যায়। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে জৰুৰী খবৰ। আপোনাৰ ৰেচন কাৰ্ড আছে নেকি? ৰেচন কাৰ্ড থাকিলে যদি আপুনি KYC কৰা নাই, ৰেচন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড সংযোগ কৰা নাই, অতি শীঘ্ৰে কৰাই লৈ লওক। লগতে ৰেচন কাৰ্ডৰ সৈতে আপোনাৰ মোবাইল নম্বৰটো আপডেট হৈ আছে নে নাই, যদি নাই আপুনি কৰাই ল'ব, নহ'লে পিছত কিন্তু সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, অহা মাহৰ পৰা ৰেচনৰ সামগ্ৰীসমূহ পোনপটীয়া কৰি পাবলৈ হ'লে আপুনি KYC কৰাটো বাধ্যতামূলক। বহুতো হিতাধিকাৰী এতিয়ালৈকে ৰেচন কাৰ্ডৰ KYC কৰা নাই। আপুনি এই মাহতে ৰেচনৰ চাউল সংগ্ৰহ কৰিলে নে? ৰেচনৰ চাউলৰ লগতে দালি আৰু চেনিও প্ৰদান কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। যদি আপুনি ৰেচনৰ সামগ্ৰী কমকৈ পায় তেনে ক্ষেত্ৰত আপোনালোকে ডাইৰেক্ট দিব পাৰিব অভিযোগ। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, লাখ লাখ কৃষকৰ বাবে আহি গৈছে ভাল খবৰ। 55 টকা জমা কৰি প্ৰতি বছৰে লাভ কৰিব 70,000 টকা আপোনাৰ বেংক একাউণ্টত। মোদী চৰকাৰৰ বৃহৎ আঁচনি কৃষকৰ বাবে। কৃষকৰ জীৱন সুৰক্ষিত কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰিছে। বৃদ্ধ বয়সত যাতে কৃষকসকল সমস্যাত নপৰে তাৰ বাবে এই আঁচনি ঘোষণা কৰিছে। কষ্টৰ ফল দিবলৈ সাজু হৈছে মোদী চৰকাৰ। 60 বছৰ হোৱাৰ লগে লগে প্ৰত্যেক মাহে লাভ কৰিব 3,000 টকাৰ পেঞ্চন। বছৰি কৃষকে পাব 70,000 টকাৰ আৰ্থিক সাহায্য। বৃদ্ধ বয়সত বেলেগৰ ওপৰত নিৰ্ভৰ নকৰিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। কোনে পাব PM কিষাণ মনধন যোজনাৰ সুবিধা। যিসকল কৃষকৰ 2 হেক্টৰ কৃষিভূমি আছে সেইসকল কৃষকক এই সুবিধা প্ৰদান কৰা হ'ব। যিসকল কৃষকৰ 5 একৰতকৈ কম মাটি আছে সেইসকল কৃষকে লাভ কৰিব এই আঁচনিৰ সুবিধা। আবেদনকাৰীৰ বয়স হ'ব লাগিব 18 পৰা 40 বছৰ। আবেদনকাৰীৰ NPS আৰু ESIC আৰু EPFৰ নাম থাকিব নালাগিব। আঁচনিখনত বিনিয়োগৰ প্ৰক্ৰিয়া অতি সহজ। মাহিলী প্ৰিমিয়াম বয়সৰ দ্বাৰা নিৰ্ধাৰণ কৰা হ'ব। কেনেকৈ কৰিব আপুনি আবেদন? অনলাইনৰ মাধ্যমেৰে আপুনি কৰিব পাৰিব আবেদন। জমা দিব লাগিব আধাৰ কাৰ্ড, মোবাইল নম্বৰ, মাটিৰ নথিপত্ৰ আৰু বেংক একাউণ্টৰ তথ্য। প্ৰতিমাহে স্বয়ংক্ৰিয়ভাৱে কৰ্তন কৰা হ'ব নিৰ্দিষ্ট ধনৰাশি আপোনাৰ একাউণ্টৰ পৰা। 60 বছৰ হোৱাৰ লগে লগে প্ৰত্যেক মাহতে আপোনাৰ বেংক একাউণ্টত 3,000 টকা লাভ কৰিব। বছৰি কৃষকে পাব 70,000 টকাৰ আৰ্থিক সাহায্য। দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ দিছে মোদী চৰকাৰে। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, শিৱসাগৰত একলগ হ'ল মৌলানা মুস্তাক আনফৰ আৰু জিতু বৰুৱাই। হজৰত মহম্মদক অপমান কৰিলে কোনো হাৰি যাব নোৱাৰিব। উজনিত সহায় কৰা মানৱ দৰদী মুছলমানক কোনেও সমালোচনা কৰিব নোৱাৰিব এতিয়াৰ পৰা। হজৰত মহম্মদক আমি শ্ৰদ্ধা কৰোঁ, তেওঁ আমাৰ শ্ৰদ্ধাৰ ব্যক্তি। হজৰত মহম্মদক লৈ কটু মন্তব্য কৰা ৰবীন্দ্ৰক গ্ৰেপ্তাৰ কৰক অতি শীঘ্ৰে। ৰাতুল কৰি তাৰ নাম লৈ ৰবীন্দ্ৰে হিন্দু মুছলমানৰ মাজত সংঘাত আনিব বিচাৰিছে। আজানৰ শব্দ শুনি মই ৰাতিপুৱা সাৰ পাওঁ। আমাৰ প্ৰতিজন মানুহে হজৰত মহম্মদ আৰু শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱক ভাল পায়। এছামে ছদ্ম নাম লৈ অসমৰ মাজত বিভাজন আনিব বিচাৰিছে। এই অপমানৰ বিৰুদ্ধে ভৱিষ্যতে কঠোৰ ব্যৱস্থা লোৱা হ'ব। অসম আৰক্ষীয়ে ব্যৱস্থা নল'লে আমি নিজে ব্যৱস্থা ল'ম। জমিয়ত উলেমাৰ সৈতে জয় অসম থনেদি মন্তব্য কৰিছে জিতু বৰুৱাই। শিৱসাগৰত একলগ হ'ল মৌলানা মুস্তাক আনফৰ আৰু জিতু বৰুৱা। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, উজনিৰ বানৰ মাজতে গৌৰৱ গগৈক তীব্ৰ সমালোচনা কৰিলে অখিল গগৈয়ে। উজনিৰ জলপ্ৰলয়ৰ পিছতে এটা ফোন কৰি খবৰ নল'লে গৌৰৱ গগৈয়ে। যোৰহাট লোকসভাৰ অন্তৰ্গত শিৱসাগৰলৈ আহি মোক ফোন নকৰিলে গৌৰৱ গগৈয়ে। 24 ঘণ্টা সাহায্য সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিছিল। লোকসভাত জলপ্ৰলয়ৰ বিষয়ত সজোৰে উত্থাপন কৰিব লাগিছিল, কিন্তু এটা কাম কৰাত আগ্ৰহ নকৰিলে ব্যৰ্থ হ'ল গৌৰৱ গগৈ। সংসদত এটা বাক্য কোৱাৰ বাহিৰে মহাপ্ৰলয়ক লৈ একো শব্দই নকলে গৌৰৱ গগৈ। ইয়াক লৈ দুৰ্ভাগ্য প্ৰকাশ কৰিছে অখিল গগৈয়ে। বিৰোধীৰ উপদলপতি হোৱাৰ পিছতো মাত নাপাতিলে গৌৰৱ গগৈয়ে। যোৰহাটত গৌৰৱ গগৈক জিকাবলৈ আমি আগবাগ লৈছিলোঁ আৰু 24 দিনে একো সহযোগিতা নকৰিলে যোৰহাটৰ সাংসদজনে। উজনিৰ বানৰ মাজতে গৌৰৱ গগৈক তীব্ৰ সমালোচনা কৰিছে গৌৰৱ গগৈ।
তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজ্যৰ প্ৰতিখন পঞ্চায়তৰ কাম নিৰ্ধাৰণ কৰিব ৰাজ্য চৰকাৰে স্বাধীনভাৱে পঞ্চায়তে কৰিব পাৰিব 5টা গুৰুত্বপূৰ্ণ কাম স্বাধীনভাৱে পঞ্চায়তে গ্ৰামাঞ্চলৰ পথ নিৰ্মাণ কৰিব পাৰিব স্বাধীনভাৱে বজাৰ হাট শৌচান স্কুলৰ বাউণ্ডাৰী জিম নিৰ্মাণ কৰিব পাৰিব অন্য কাম কৰিলে চৰকাৰৰ অনুমোদন ল'ব লাগিব পঞ্চায়তক অনুমোদন দিব প্ৰতিখন জিলা আয়ুক্তই ৰাজ্যৰ প্ৰতিখন পঞ্চায়তৰ কাম নিৰ্ধাৰণ কৰিব ৰাজ্য চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত গ্ৰহণ কৰা হ'ল সিদ্ধান্ত আধাৰ কাৰ্ডৰ ক্ষেত্ৰত গ্ৰহণ কৰা হ'ল নতুন সিদ্ধান্ত আধাৰ কাৰ্ড লোৱাৰ সময় 31 মাৰ্চ পৰ্যন্ত বৃদ্ধি কৰা হৈছে মৰণমতক জনগোষ্ঠীয় লোকে 31 মাৰ্চলৈকে আধাৰ কাৰ্ড বনাব পাৰিব চৰকাৰী চাকৰি নিযুক্তিক লৈ ৰাজ্য চৰকাৰে নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়াৰ পৰা বাধ্যতামূলক হ'ব পুলিচ ভেৰিফিকেশ্যন চাৰ্টিফিকেট নিযুক্তি পোৱাৰ 6 মাহৰ ভিতৰতে দাখিল কৰিব লাগিব পিবিচি অৰ্থাৎ পুলিচ ভেৰিফিকেশ্যন চাৰ্টিফিকেট পিবিচি বিচাৰি প্ৰাৰ্থীয়ে যাব নালাগে আৰক্ষী চকীলৈ আৰক্ষীৰ দায়িত্ব হ'ব প্ৰাৰ্থীক পিবিচি দিয়াৰ আৰু পিবিচি জমা নিদিয়া পৰ্যন্ত চাকৰিক নিয়মীকৰণ বুলি ধৰণা হ'ব পূৰ্বে কেৱল আদালতৰ পৰা জমা দিব লাগিছিল কোৰ্ট এফিডেভিট আৰু এছচিৰ সিদ্ধান্ত মৰ্মে পুনৰ প্ৰয়োজন হ'ব পিবিচি ৰাজ্যিক কেবিনেটত ডাঙৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ 15 আগষ্ট পৰ্যন্ত ৰাজ্যৰ প্ৰান্তে হ'ব মুগুলধাৰ বৰষুণ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট হঠাৎ ধুমুহা বৰষুণে চলাব পাৰে তাণ্ডৱ গোৱালপাৰা নলবাৰী কামৰূপ মহানগৰ দৰং ওদালগুৰি শোণিতপুৰ বিশ্বনাথ আৰু লখিমপুৰ ধেমাজি ডিব্ৰুগড় তিনিচুকীয়া শিৱসাগৰ যোৰহাট মাজুলী চৰাইদেউ গোলাঘাট নগাঁও আৰু মৰিগাঁও হোজাই কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং কাছাৰ শ্ৰীভূমি হাইলাকান্দিত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে ধুমুহা বৰষুণৰ লগতে বজ্ৰপাতৰো এলাৰ্ট জাৰি কৰা হৈছে বৰ্তমান আপোনাৰ জিলাত বতৰৰ পৰিস্থিতি কেনেকুৱা কমেণ্ট কৰি জনাই দিব আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'